মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী এইবেলি HSLC এক্সাম শেষ কৰিছে বা এক্সাম দিয়া শেষ কৰিছে, এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে মোৰ এটা মূল্যৱান একটা ভিডিঅ'। কি ভিডিঅ'? আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। যে বহুতো ছাত্ৰ মোক কুৱেশ্যন সোধে যে ছাৰ, এক্সামৰ পিছত আমালোক ছায়েন্স ল'ম না ছাৰ, এক্সামৰ পিছত আমালোক আৰ্টছ ল'ম নে ছাৰ আমালোক কমাৰ্চ ল'ম? এইটো ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা প্ৰশ্ন থাকেই। যি ছাত্ৰ ছাত্ৰী মোক সোধে বা আন কোনো টিচাৰক সোধে যে এক্সামৰ পিছত কি কৰিব, তেনে ছাত্ৰক মোৰ কিছু কথা যে তোমাৰ এক্সামটো তুমি দিছাই আৰু তুমি ভালকৈ জানা যে তোমাৰ ৰেজাল্ট কেনেকুৱা হ'ব, আৰু তোমাৰ এতিয়া এটা আইডিয়া আহি গৈছে যে তোমাৰ এক্সাম কেনেকুৱা হৈছে। আৰু আন এটা কথা, আমাৰ সমাজত দেখা পোৱা যায় যে বহুতো ছাত্ৰ ছাত্ৰী আছে নিজৰ লগৰীয়াৰ লগতে ছায়েন্স লৈছে, সিও ছায়েন্সত ল'ব বিচাৰে, বা তাৰ লগৰীয়াই কমাৰ্চত লৈছে আৰু তেওঁ কমাৰ্চত ল'ব বিচাৰে। কিন্তু এইটো একেবাৰে ভুল কথা, কাৰণ তোমাৰ ৰেজাল্টৰ ওপৰত ডিপেণ্ড কৰিব তুমি কি ষ্ট্ৰীমত যাবা, ছায়েন্সত যাবা, আৰ্টছত যাবা, ইয়া তুমি কমাৰ্চত যাবা। আৰু লগতে তোমাৰ চাহিদা, তোমাৰ গাৰ্জিয়েনৰ চাহিদা নহয়, তোমাৰ পেৰেণ্টছৰ চাহিদা নহয়, তোমাৰ বন্ধু বান্ধৱৰ চাহিদা নহয়, তোমাৰ ওচৰ চুবুৰীয়া তোমাৰ ছ'চাইটিৰ চাহিদা নহয়, তোমাৰ চাহিদা। আৰু তুমি তোমাৰ কি কেপাবিলিটি আৰু তোমাৰ কোন ছাবজেক্টত তুমি ষ্ট্ৰং আছা, তুমি ছ'চিয়েলত ষ্ট্ৰং আছা না তুমি ছায়েন্সত ষ্ট্ৰং আছা না তুমি মেথত ষ্ট্ৰং আছা, এই ষ্ট্ৰং এবিলিটি হিচাপে তোমাক কি কৰিব লাগিব, এটা চুজ কৰিব লাগিব। ইয়াত তোমাৰ ছায়েন্স চুজ কৰিব লাগিব, ইয়াত তোমাৰ আৰ্টছ চুজ কৰিব লাগিব, নহ'লে তোমাক কমাৰ্চ চুজ কৰিব লাগিব। আৰু আন এটা কথা তোমাক মনত ৰাখিব লাগিব, ইন ফিউচাৰত তুমি কি কৰিবা, ইন ফিউচাৰত তোমাৰ ড্ৰিমটো কি, তোমাৰ গ'লটো কি, এই গ'লটো তোমাৰ ডিপেণ্ড কৰিব তোমাৰ এক্সামৰ পিছত, ৰিজাল্টৰ পিছত তোমাৰ ষ্ট্ৰীমটো। চ' এইটো ইম্পৰ্টেণ্ট, তোমাৰ গ'লটো কি আছে, তোমাৰ ড্ৰিমটো কি আছে, এই ড্ৰিম হিচাপে তোমাক তোমাৰ ষ্ট্ৰীমখন চুজ কৰিব লাগিব। আৰু লগতে তুমি তোমাৰ এবিলিটি হিচাপে তোমাৰ কাম কৰিব লাগিব, আৰু মনত এটাই তোমাৰ বিশ্বাস থাকিব লাগিব যে মই পাম, আৰু মোৰ ৰেজাল্টৰ পিছত মই এই ষ্ট্ৰীমটো ল'লে মোৰ কেপাবিলিটি আছে, মোৰ হায়াৰ ছেকেণ্ডেৰীত মই ভাল ৰেজাল্ট কৰিব পাৰিম, আৰু লাইফত কিছু এটা ডাঙৰ কিছু কৰিম বুলি মনত ভাবি ল'ব পাৰিব, আৰু লাইফত ছাকচেছ হ'ব পাৰিব বুলি মনত এটা বিশ্বাস থাকিব। চ' মোৰ তৰফৰ পৰা এটাই তোমালোকৰ এডভাইচ যে তুমি তোমাৰ ৰেজাল্ট লগতে তোমাৰ কনফিডেঞ্চ হিচাপে তুমি ষ্ট্ৰীমখন চুজ কৰিব লাগিব। কোনো লগৰীয়া নহয়, কোনো পেৰেণ্টছৰ নহয়, আনকি তোমাৰ কোনো ছ'চাইটিৰ দেখি তোমাৰ ষ্ট্ৰীমখন চুজ নকৰিলে নহ'ব। তোমাৰ পচন্দ অনুযায়ী আৰু তোমাৰ এবিলিটি অনুযায়ী তুমি চুজ কৰিব লাগিব। চ' মোৰ ভিডিঅ'খন যদি তোমাৰ ভাল লাগে, ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলখন বেল আইকনখন বজাই দিব, আৰু ভাল ভাল ক্লাছ পাবলৈ, লগতে মোৰ পৰা ইনষ্ট্ৰাকশ্যন কিছু পাবলৈ তোমালোক মোক উৎসাহ যোগাব, আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। থেংক ইউ।